ৰঞ্জিত কুমাৰ দাসক পলৰীয়া মন্ত্ৰী আখ্যা সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বজালী সমষ্টি এৰি সৰভোগ ভৱানীপুৰলৈ ৰঞ্জিত দাসে পলায়ন কৰাৰ অভিযোগ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। যদি ভৱানীপুৰ সৰভোগলৈ ৰঞ্জিত দাস আহে তেতিয়া দুই মহাৰথীৰ যুঁজ হ'ব বুলি মন্তব্য বিধায়কগৰাকীৰ। প্ৰাক্তন বিধায়ক মই হওঁনে ৰঞ্জিত দাস হয় সেয়া নিৰ্বাচনী যুঁজত দেখা যাব বুলি মন্তব্য প্ৰকাশ কৰিলে মনোৰঞ্জন তালুকদাৰে। ইফালে 16 পৰা 19 ফেব্ৰুৱাৰীৰ ভিতৰত বিৰোধীৰ আসন বুজাবুজি হ'ব আৰু CPIMে 6খনকৈ আসন বিচাৰিব বুলি উল্লেখ কৰিলে বিধায়কগৰাকীয়ে। তেওঁতো নকয় কি, তেওঁতো বহুত কথাই কয়। প্ৰাক্তন বিধায়ক তেওঁ হয় নে মই হওঁ এইটো যুঁজতে দেখা যাব, মেট ওলাই যাব। মুখ্যমন্ত্ৰী যেনেকৈ অখিলৰ কথা কয়, অখিলৰ ভিডিঅ' চাই পেলাই তাই টোপনি যায়, বৰ আনন্দ পায়। এওঁ নকল কৰিছে মুখ্যমন্ত্ৰীক, সেইধৰণে মোক এণ্টাৰটেইনমেণ্ট বনাইছে। তেওঁ যদি কিবা আনন্দ পায়, আনন্দ পাওক, কিন্তু তেওঁতো মুখ্যমন্ত্ৰীৰ কথাটোক নকল কৰিছে, তেওঁতো নকল নবিচ। আৰু এইটো সৰ্বজন বিদিত, তেওঁ নকল নবিচ, আৰু নকল নবিচ তেওঁ নকল কৰি থাকিব মুখ্যমন্ত্ৰীৰ কথা, নকল কৰি থাকক। মোৰ কোনো ক'ব লগা নাই সেই ক্ষেত্ৰত। কি এণ্টাৰটেইনমেণ্ট পায় ইলেকশ্যনত দেখা যাব, এণ্টাৰটেইনে পায় না সাৰা জীৱনৰ কাৰণে দুখে পায়, সেইটো ইলেকশ্যনত হ'ব। মইতো নিমন্ত্ৰণ জনাইছো, মোৰ সেই আত্মবিশ্বাস আছে, ৱাটাৰলু হ'ব বুলি কৈছো। এইবাৰ ভৱানীপুৰ সৰভোগ সমষ্টিত যদি ৰঞ্জিত দাস আহে ৱাটাৰলু হ'ব, দুই মহাৰথীৰ যুঁজ হ'ব। মই যদি হাৰি যাওঁ মোৰ পাৰ্লামেণ্টাৰী পলিটিক্স আৰু ভৱিষ্যতে নাথাকিব। তেওঁ যদি হাৰে, তেওঁতো বহুত আশা, বহু আশা তেওঁ বুকুত বান্ধি লৈ আছে। কেতিয়াবা কেতিয়াবা মুখ্যমন্ত্ৰী হোৱাৰ আশাও কৰে। তেওঁ হাৰি গ'লে, তেওঁতো হাৰি যোৱাৰ সম্ভাৱনাই বেছি। তেওঁ হাৰি গ'লে তেওঁৰ জীৱনৰ কাৰণে চেছ। মোৰ দলৰ মানুহে ভাল নাপায়, তেওঁ পলালে কিয় 21ত? মোক যদি বেয়াই পায় 21ত তেওঁ পলালে কিয়? কালি এটা খবৰ দিছে গৌৰৱ গগৈ, এছেম্বলি চলাৰ সময়খিনিতে 16 পৰা 19ৰ ভিতৰত বুজাবুজিৰ পৰ্বটো শেষ হ'ব। কাৰণ কালি 15 তাৰিখ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং আহিব। 17-18 তাৰিখে কংগ্ৰেছৰ বোৰ্ড ষ্টিয়াৰিং কমিটি আছে, প্ৰিয়ংকা গান্ধীও আহিব বুলি শুনিছোঁ। আৰু বিৰোধী পক্ষৰ লগত বৈঠক হ'ব, আৰু এই বৈঠকতে ফেচলা হৈ যাব। আমিতো এনে 6খনৰ কথা কৈছোঁ, আলোচনা হ'লে দেখা যাওক। আমিতো সৰভোগখন আছেই আমাৰ, ৰঙিয়া আমি জগৰত খেলিছোঁ, ৰঙিয়াৰ কথা আছে। তাৰপিছত আমি গড়েশ্বৰখন চাইছোঁ, বিজনীখন চাইছোঁ, আৰু ৰাঙাপাৰা চাইছোঁ, আৰু শিলচৰ। কেণ্ডিডেটটো এতিয়া ক'ব পৰা অৱস্থাত নাই। যদিও আমি কেণ্ডিডেট সম্পৰ্কত চিন্তা ভাৱনা কৰিছোঁ, এতিয়া বুজাবুজি হোৱাৰ পিছত কেইখন চিটত খেলোঁ, তেতিয়া 2খনে খেলোঁ না 3খনে খেলোঁ, আলোচনাৰ মাজতে ফেচলা হ'ব।